দিছপুৰত ঠিকনা নিশ্চিত 63 মন্ত্ৰী বিধায়কৰ 5 নতুন মন্ত্ৰীক আৱাস আবণ্টন 23 নতুন বিধায়কে পালে নতুন আৱাস কোন মন্ত্ৰী বিধায়ক কোন আৱাসৰ আৱাসী দিছপুৰত চৰকাৰ সলনি হোৱাৰ লগে লগে বহুতৰে ঠিকনা সলনি হ'ল পদবী কোনোবা যদি বিধায়কৰ পৰা মন্ত্ৰী হ'ল কোনোবা আকৌ মন্ত্ৰীৰ পৰা বিধায়ক হ'ল সমান্তৰালভাৱে সলনি হ'ল একাংশ মন্ত্ৰী বিধায়কৰ চৰকাৰী আৱাস ইতিমধ্যে নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা 5 মন্ত্ৰীক দিছপুৰত চৰকাৰী আৱাস আবণ্টন দিলে সাধাৰণ প্ৰশাসন বিভাগে ইয়াৰ ভিতৰত আৱাস নং M9ত সুশান্ত বৰগোহাঁই আৱাস নং M2ত ৰামেশ্বৰ তেলী আৱাস নং M14ত নীলিমা দেৱী আৱাস নম্বৰ M17ত বিশ্বজিৎ দৈমাৰী আৱাস নম্বৰ M21ত অশ্বিনী ৰায় চৰকাৰ একেদৰে মন্ত্ৰীসভাৰ পৰা বঞ্চিত হোৱাৰ লগে লগে মন্ত্ৰী আৱাস এৰি পুনৰ বিধায়ক আৱাসলৈ ঘূৰি আহিবলৈ বাধ্য হ'ল 4 প্ৰাক্তন মন্ত্ৰী ইতিমধ্যে এইসকল প্ৰাক্তন মন্ত্ৰীক বিধায়ক কলনীত চৰকাৰী আৱাস আবণ্টন দিছে বিধানসভা সচিবালয়ে ইয়াৰ ভিতৰত ৰূপেশ গোৱালাক বিধায়ক আৱাস F4 সঞ্জয় কিষাণ আৱাস নম্বৰ G3 চন্দ্ৰমোহন পাটোৱাৰী আৱাস নম্বৰ H2 প্ৰশান্ত ফুকন আৱাস নম্বৰ G9 একে সময়তে নতুন বা পুনৰ বিধানসভালৈ ঘূৰি অহা আন একাংশ বিধায়ককো চৰকাৰী আৱাস আবণ্টন দিয়ে বিধানসভা সচিবালয়ে ইয়াৰ ভিতৰত তপন দাসক আৱাস হৈছে A1 নিচু টেৰংপি আৱাস নম্বৰ A2 আৱাস নম্বৰ A3ত বেবী বেগম আৱাস নম্বৰ A4ত পানীৰাম ব্ৰহ্ম আৱাস নম্বৰ A5ত ৰূপালী লাংথাচা আৱাস নম্বৰ A6ত পুলক গোহাঁই আৱাস নম্বৰ B1ত অখিল গগৈ আৱাস নম্বৰ B5ত মনেশ্বৰ ব্ৰহ্ম আৱাস নম্বৰ B6ত বদৰুদ্দিন আজমল আৱাস নম্বৰ C1ত টংকেশ্বৰ ৰাভা আৱাস নম্বৰ C3ত থানেশ্বৰ বসুমতাৰী আৱাস নম্বৰ C4ত অমিয়কান্তি দাস আৱাস নম্বৰ C5ত মহেশ্বৰ বড়ো আৱাস নম্বৰ D1ত মৃদুল কুমাৰ দত্ত আৱাস নম্বৰ F2ত ভূপেন ৰায় আৱাস নম্বৰ G7ত কিশোৰ নাথ আৱাস নম্বৰ H1ত ৰাজদীপ গোৱালা আৱাস নম্বৰ H5ত আফতাবুদ্দিন মোল্লা আৱাস নম্বৰ H6ত আব্দুল ৰহিম আহমেদ আৱাস নম্বৰ H7ত সুৱাহন আলী চৰকাৰ আৱাস নম্বৰ H9ত ৰাজদীপ ৰয় একে সময়তে 3 বিধায়কৰ অনুৰোধ মৰ্মে বিধানসভা সচিবালয়ে আৱাস সলনি কৰিছে ইয়াৰ ভিতৰত নতুন ঠিকনা হ'ব আৱাস নম্বৰ G8 ৰূপজ্যোতি কুৰ্মী আৱাস নম্বৰ G2 কমলাক্ষ দেৱপুৰকায়স্থ আৱাস নম্বৰ H10 বলিন চেতিয়া অৱশ্যে এতিয়াও প্ৰায় 29 বিধায়কে পোৱা নাই চৰকাৰী আৱাস নিৰ্মাণ অৱস্থাত থকা 7মহলীয়া অট্টালিকা দুটা সাজু হৈ নুঠা পৰ্যন্ত ভাড়াঘৰতেই থাকিব লাগিব এইসকল বিধায়কে অৱশ্যে ইয়াৰ বাবদ বিধানসভা সচিবালয়ে প্ৰতি বিধায়কক ঘৰ ভাড়াৰ বাবদ মাহিলী 60,000 টকাৰ অনুদান দি থাকিব পিছে এইসকল বিধায়কে কেতিয়া দিছপুৰত ঠিকনা পায় সেয়া অনাগত সময়তহে হ'ব লক্ষণীয় ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24